যোৰহাটৰ এলি চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ বাছ ভাড়া কৰি আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। ৩খন বাছ ভাড়া কৰি মৰিয়নিবাসী ৰাইজক জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি চাবলৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। আনহাতে চিনেমা চোৱাৰ পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰিমা শইকীয়া গাৰ্গলৈ আহ্বান জনায় যে জুবিন গাৰ্গৰ মিউজিক বেণ্ডটোক জীয়াই ৰাখিবলৈ, দলটোক মৰিবলৈ নিদিবলৈ বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। প্ৰথমটো জুবিন দা সদায় আমাৰ মাজত থাকিব, জীয়াই থাকিব, আমি জীয়াই ৰাখিব লাগিব। জুবিন দা এই ছবিখনৰ যোগেদি বহু বাৰ্তা দি গ'ল, বিভিন্ন কথা লৈ পেলাই একদম চিনেমাৰ শেষত একদম শেষ মুহূৰ্তলৈকে তেখেতে বিভিন্ন বাৰ্তা, তেখেতৰ যিসমূহ মনৰ কথা আছিলে, সময় আমাৰ প্ৰকাশ কৰিছিলে বা গানৰ যোগেদি লিখিছিল, সেইসমূহ বিশেষকৈ ডাইৰেক্টৰ ৰাজেশ ভূঞা ডাঙৰীয়াই খুব ধুনীয়াকৈ আৰু টীমটোৱে ৰৈ ৰৈ বিনালে টীমটোৱে বাৰ্তা দি গৈছে। আৰু মই আশা ৰাখিছোঁ সেইসমূহ আমাৰ দৰ্শক ৰাইজ, উঠি অহা প্ৰজন্মই গছক লৈ, পানীক লৈ, ইকুইপ্লাছ গছৰ দৰে ওখ হ'ব বিচাৰোঁ। মোৰ সৰলতা, এটা মোৰ সংগ্ৰাম আছিল, এই কথাবোৰ যিবোৰ দিছে, অৰ্থাৎ সৰলতাৰে বা সহজ হৈ থাকিও উচ্চ শিখৰলৈ যাব পাৰি, কিছুমান বাৰ্তা। আৰু মই এটা বাৰ্তা খুব আশা ৰাখিছোঁ, আলফাৰ নেতা পৰেশ বৰা ডাঙৰীয়াই নিশ্চয় পাইছে বা পাব। তেখেতৰ অন্ধ হৈ যোৱা যিটো কাহানী, এইটো এটা বম ব্লাষ্টত হয়, আৰু এই বম ব্লাষ্টৰ পিছত তেখেতৰ দৃষ্টি হেৰুৱাই পেলাই হয়তো কিমান এনেধৰণৰ নিৰ্দোষী হয়তো হেৰাই পেলাইছিল বা হয়তো ভৱিষ্যতে পেলাব লগা হ'ব পাৰে। মই আশা ৰাখিছোঁ পৰেশ বৰা ডাঙৰীয়া এটা বাৰ্তা নিশ্চয় তেখেতক পাব, আৰু অসমৰ শান্তি ক্ষেত্ৰত তেখেতৰ অহাৰ প্ৰয়াস কৰিব অসমৰ ৰাইজৰ বাবে, আৰু সংগ্ৰাম, এই হস্ততাৰ সংগ্ৰাম এৰি মূল সুঁতিলৈ আহিব। এয়া এটা দৃশ্য দেখা পাইছোঁ। সকলো কান্দিছে, আৰু প্ৰত্যেক মুহূৰ্তত মনত আমাৰ সকলোৱে থাকিব, সকলো সময়ত তেওঁ প্ৰত্যেক ঘৰৰ সন্তান দৰে আছিল যেন এনেকুৱা অনুভৱ হয়। আৰু প্ৰত্যেক ঘৰৰ সন্তান আমি যেনেকৈ হেৰুৱাইছোঁ, তেনেধৰণৰ প্ৰত্যেকৰে চাগে লাগিছে, আমাৰো লাগিছে। স্বাভাৱিক, এই ইলি হল আজিৰ পৰা 3 বছৰ আগত অক্টোবৰৰ 26 তাৰিখ বা এনেকুৱা কোনোবা তাৰিখে উদ্বোধন কৰিছিলে। আমি একেলগে হাঁহি ধেমালি কৰি এই ইলি হলতে বহিছিলোঁ, আৰু 3 বছৰত তেখেতৰ অনুপস্থিতিত আমি তেওঁৰে চিনেমা চাইছোঁ। সেইকাৰণে অসমীয়া চিনেমা তেখেতে এটা নতুন প্ৰাণ দিবলৈ তেখেতৰ এটা ইচ্ছা আছিল, আৰু মোৰ এনে লাগিছে এই ৰৈ ৰৈ বিনালে এটা ইতিহাস ৰচিলে, এটা প্ৰাণ দিছে অসমীয়া চিনেমাক। আৰু সকলোৱে খুব আন্তৰিকতাৰে জুবিন দাক ভাল পোৱাৰ লৈ জুবিন দাই যিসমূহ ভাল পাইছিলে সেইসমূহ কৰি যাব বুলি আশা ৰাখিছোঁ। চিনেমাখনে কিন্তু অভিলেখৰ পিছত অভিলেখ গঢ়িব বুলি সেইটো ইতিমধ্যে ইংগিত পোৱা গৈছে। হয়, সেয়া ইতিমধ্যে হৈছে আৰু নিশ্চয় হ'ব। আৰু তেখেতে যিসমূহ কথা কৈছিলে সকলোৱে ফলিয়াইছে। সোণাপুৰৰ কথা কৈছিল, জিৰণি লৈ ভাল লাগে, বা ইয়াত তাতে জিৰণি ল'লেগৈ। তেখেতে যিসমূহ কথা কৈছিলে সকলোখিনি হৈ গৈ আছে। সাগৰখন, আজি সাগৰত তেওঁ চুবলৈ মন, সাগৰখন সাঁতুৰিবৰ মন, আৰু তেওঁৰ ইণ্ডিংটো বাস্তৱটো তেনেকুৱা হৈছে, তেনেকুৱা ধৰণৰ এটা যোগসূত্ৰ। হয়, আৰু সেইটো সঁচাকৈ তেখেতৰ যিসমূহ কথা কৈছিল বা চিনেমাখনত সেইখিনিয়ে ঘটিল, আৰু তেনেধৰণে তেওঁ বিদায় ল'লে। ভাল লাগিল চিনেমাখন চাই। वीडियो लेना नहीं है ना, ऐसा सिस्टम है ना।